আচলতে এইবিলাক মানুহ সব বাংলাদেশৰ পৰা আহিছে। আৰু শিলাদিত্য নিজে বাংলাদেশী, এনআৰচিত শিলাদিত্যৰ নামেই নাই। আমি অসম যদি বচাব লাগে বাংলাদেশী মুছলমানসকলক আমি ইয়াৰ পৰা খেদিব লাগিব। আইতাছে তোৰ বাপে নিজে ৭১ চনৰ পিছত বাংলাদেশৰ পৰা পলাই আহিছে। ভাইজান ফায়ার হে ফায়ার। চাক বন্ধুসকল, এইটো মোৰ মুখৰ কথা নহয়। এই কেইদিনমান আগত অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে যে শিলাদিত্য ৭১ চনৰ পিছত বাংলাদেশৰ পৰা পলাই চাক এতিয়া মোৰ স্ক্ৰীনশ্বটটো ৰাখি দিছোঁ, আপোনালোকে স্ক্ৰীণত লগা চাই লওক। ৭১ চনৰ পিছত তেওঁ বাংলাদেশৰ পৰা আহিছে, আহি পিনে আমাৰ অকল মুছলমানক টাৰ্গেট কৰে। সি মুছলমানক বাংলাদেশী দেখি পায়, হিন্দু বাংলাদেশী সি কেতিয়াও নেদেখে। কাৰণ এই এনআৰচিৰ পৰা ১৫ লাখ হিন্দু বাংলাদেশী যে বাদ পৰিল, সেইবিলাকৰ যদি উল্লেখ কৰা যায় তেতিয়াহ'লে শিলাদিত্যৰ ১৪ খানদান অসমত থাকিব নোৱাৰে। গোটেইখিনি টালি টোপোলা বান্ধি বাংলাদেশত যাব লাগিব। সেইকাৰণে এনআৰচিৰ পৰা বাদ পৰা এই ১৫ লাখ হিন্দু বাংলাদেশীৰ কথা সি